নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহি আছোঁ লখিমপুৰলৈ। বহুত দিনৰ পিছত লখিমপুৰ আহিছোঁ। আচলতে মই আজি আপোনালোকক এটা কাহিনী ক'ম, যিটো কাহিনী আচলতে মই কেইদিনমান আগতে মই ইউটিউবত চাই আছিলোঁ আৰু সেই কাহিনীটোকে অসমীয়াত আপোনালোকক ক'বলৈ চেষ্টা কৰিম যে মানুহৰ মৃত্যুৰ ওপৰত এটা কথা ক'ম যে যেতিয়া যাৰ য'ত যেনেকৈ মৃত্যু হ'ব লগা থাকে তাক যে আঁতৰাব নোৱাৰি, সেই কথাটোক লৈ এটা খুব ধুনীয়া কাহিনী আছে। সেই কাহিনীটো আৰম্ভ হ'ব এনেধৰণৰ যে এটা ভাটৌ চৰাই এডাল গছত বহি আছিলে, আমন জীমনকৈ বহি আছে আৰু নিজৰ মতে বহি আছে। আৰু তেনেকুৱাতে যমৰাজ আহিল আৰু যমৰাজ আহি ভাটৌ চৰাইটো গালে চাই হাঁহি দিলে। আৰু যে ভাটৌ চৰাইটো গালে চাই যমৰাজে হাঁহিলে আৰু ভাটৌ চৰাইটোৱে গম পালে যে মোৰ মৃত্যুৰ সময় আহি গ'ল। কাৰণ যদি আমি কেতিয়াবা সপোনতো যমৰাজক দেখোঁ তেতিয়া আমাৰ অনুভৱ হয় যে আমাৰ মৃত্যু ওচৰত, আমি জানিব লাগে। আৰু ঠিক তেনেকৈ যিহেতু যমৰাজ আহি হাঁহি দিলে তেতিয়া আৰু ভাটৌ চৰাইটো নিশ্চিত আৰু যে ভাটৌটোৰ মৃত্যু আহি আছে। এতিয়া কি কৰিব, মৰিব বিচৰা নাই। ভাটৌ চৰাইটো গৈ 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 বিষ্ণুৰ বাহন গৰুৰ পক্ষীৰ ওচৰলৈ গ'ল। যিহেতু ভাটৌ চৰাই আৰু গৰুৰ পক্ষী, গতিকে ভাটৌ চৰাইটোৱে গৰুৰ পক্ষীক ক'লেগৈ যে হে প্ৰভু, হে গৰুৰ, মোক ৰক্ষা কৰিব লাগে। যে যিহেতু যমৰাজে মোক দেখি হাঁহি থৈ গ'ল, তাৰ মানে যমৰাজে মোক হয়তো নিবলৈ বিচাৰিছে। আপুনি যমৰাজক গৈ কওকগৈ যে মোৰ মৃত্যু যাতে ইমান সোনকালে নাহে, আপুনি কিবা এটা কৰক। তেতিয়া গৰুৰ পক্ষীয়ে ভাটৌ চৰাইটোক ক'লে যে হ'ব, মই যমৰাজৰ ওচৰলৈ যাম আৰু গৈ মই তোমাক যাতে মৃত্যুদণ্ড ইমান সোনকালে নিদিয়ে তাৰ বাবে যমৰাজৰ ওচৰত মই প্ৰাৰ্থনা জনাম বা কমগৈ, কথাটো ক'ম যে তোমাক যাতে এতিয়াই মৃত্যুদণ্ড নিদিয়ে। আৰু যিহেতু যমৰাজে হাঁহি গ'লে 3 দিনৰ ভিতৰতে মৃত্যু হয়, গতিকে গৰুৰ পক্ষীয়ে এটা বুদ্ধি বনালে যে যিহেতু 3 দিনৰ ভিতৰত যদি যমৰাজক কথাটো ক'ব নোৱাৰে ভাটৌ চৰাইটোৰ মৃত্যু হ'ব, সেইকাৰণে গৰুৰ পক্ষীটোৱে নিজৰ পাখিত উঠাই লৈ বা নিজৰ লগতে লৈ গৈ এনেকুৱা এটা গোপন স্থানলৈ লৈ গ'ল য'ত একদম পাহাৰ গোট, য'ত যমৰাজেও ভাটৌ চৰাইটোক বিচাৰি নাপায়। তালৈ নি একদম গুহাৰ ভিতৰত, ইমান ভিতৰলৈ নি পেলাই ভাটৌ চৰাইটোক সোমোৱাই দিলেগৈ যাতে যমৰাজ আহিব নোৱাৰে আৰু 3 দিনৰ ভিতৰত যাতে মৃত্যু নহয় আৰু গৰুৰ পক্ষীয়ে গৈ ধুনীয়াকৈ যমৰাজক ক'ব পাৰে যে ভাটৌ চৰাইটোক যাতে মৃত্যুদণ্ড নিদিয়ে। তাৰপিছত গৰুৰ পক্ষীটো গৈ যমৰাজৰ ওচৰলৈ গ'ল আৰু গৰুৰে যমৰাজক ক'লে, হে যমৰাজ, মই এনেধৰণে এটা ভাটৌক লগ পালোঁ যি আহি পেলাই মোক ক'লে যে আপুনি ভাটৌটো গালে চাই হাঁহিলে, গতিকে 3 দিনৰ ভিতৰত ভাটৌ চৰাইটো মৰিব লাগে আৰু ভাটৌ চৰাইটোৱে মোক কৈছে যাতে আপুনি মৃত্যুদণ্ড নিদিয়ে, অন্তত আৰু কেইবছৰমান যাতে ভাটৌটো জীয়াই থাকিব পাৰে, তাৰ বাবে আপুনি কিবা এটা ব্যৱস্থা কৰক, মৃত্যুদণ্ড যাতে নিদিয়ে। আৰু কিয়নো হাঁহিছিলে তাৰ উত্তৰটো মোক দিয়ক। তেতিয়া যমৰাজে যিটো উত্তৰ দিলে সেই কথাটো শুনি আপুনি আচৰিত হ'ব। যমৰাজে ক'লে যে মই এইকাৰণে হাঁহিছিলোঁ যে কাৰণ মই দেখা পাইছিলোঁ যে ভাটৌ চৰাইটোৰ মৃত্যু এটা গুহাৰ ভিতৰত হ'ব, যিটো গুহাৰ ভিতৰত এটা মেকুৰীয়ে ভাটৌ চৰাইটোক ভক্ষণ কৰিব বা মৃত্যুদণ্ড দিব। আৰু মোৰ হাঁহি এইকাৰণে উঠিছিল যে ভাটৌ চৰাইটোতো এতিয়া জংঘলত আছে, জংঘলৰ পৰানো গৈ সিমান দূৰ পাহাৰতনো কেনেকৈ গৈ পাবগৈ, সেইকাৰণে মোৰ হাঁহি উঠিছিল। আৰু অৱশেষত এয়া চাওক, ভাটৌ চৰাইটো আত্মা আহি আপোনাৰ লগত ৰখি থাকোঁতেই 3 দিনৰ ভিতৰত মোৰ ওচৰ পালেহি। তাৰমানে আপুনি এইটো বুজক যে গৰুৰ পক্ষীয়ে নি পেলাই সেই গুহাটোৰ ভিতৰত থৈ আহিলেগৈ। যিদিনা ভাটৌ চৰাইটোৰ মৃত্যু হ'ব লগা আছিল, গৰুৰ পক্ষীটোৱে ভাবিছিলে যে যমৰাজক কম মৃত্যুদণ্ড নিদিবলৈ, কিন্তু যিহেতু ভাটৌ চৰাইটোৰ মৃত্যু সেই গুহাটোৰ ভিতৰত এটা মেকুৰীৰ ভক্ষণৰ দ্বাৰা লিখা আছিলে, যমৰাজে জানিছিলে, গতিকে সেই কথাটো দেখি হাঁহিছিলে আৰু সেই তেনেধৰণৰ মৃত্যু হ'ল। গতিকে এইটো কথা আমি বুজি ল'ব লাগিব যে আমাৰ যিদিনা য'ত যেনেকৈ যোন ঠাইত মৃত্যু আছে, সেই মৃত্যুক আমি নিবিচাৰিলেও আমাক
সেই মৃত্যুৱে টানি লৈ গৈ থাকিব আমাক য'ত মৃত্যু আছে ত'ত আমাৰ হ'বই মৃত্যুক আমি কেতিয়াও বাধা দিব নোৱাৰো জন্ম মৃত্যু আমাৰ হ'বই গতিকে ভগৱানৰ নাম লৈ থাকিব লাগে ঈশ্বৰৰ নাম লৈ থাকিব লাগে আমি ভাল বেয়া সকলো কাম কৰি থাকো জনাই নজনাই গতিকে সেইখিনি যাতে আমি শাস্তি নাপাওঁ যিহেতু আমাৰ মৃত্যু হ'বই আমি শাস্তি যাতে নাপাওঁ আমি যাতে এটা মৃত্যুৰ পিছত ভাল দিন কটাব পাৰোঁ তাৰ কাৰণে আমি ভগৱানক প্ৰাৰ্থনা কৰিব লাগে আৰু হনুমান চালিচাখনত এই কাৰণেই লিখা আছে যে तुम्हारे भजन राम को पावे जन्म जन्म के दुख बिचरावे अंतकाल रघुवरपुर जावे जहाँ जन्म हरि भक्त कहाए যে আমাৰ যিহেতু মৃত্যু হ'বই গতিকে আমি যাহা জন্ম হৰি যদি আমি জন্ম নলওঁ যাতে আমি ৰাম ভক্ত হিচাপে জন্ম লওঁ আমাৰ মৃত্যুৰ পিছতো যাতে আমি ভক্ত হিচাপে থাকিব পাৰোঁ তাৰ কাৰণে আমি ভগৱানক প্ৰাৰ্থনা কৰিব লাগে আৰু আমি যে হনুমানজীক প্ৰাৰ্থনা কৰি আছোঁ সেই প্ৰাৰ্থনাখিনি সেইখিনি ৰামে পাব আৰু ৰামৰ দ্বাৰা আমাৰ সেইখিনি মংগল হ'ব গতিকে কথাখিনি নিশ্চয় বুজি পালে মৃত্যুক কেতিয়াও ৰক্ষা কৰিব নোৱাৰি মৃত্যু য'ত যেনেকৈ যেতিয়া হ'ব লগা আছে সেইখিনি হ'বই জয় শ্ৰীৰাম